নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 10 নম্বৰ পাঠটি মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ তৃতীয় অংশটোৰ বিষয়ে আলোচনা কৰিম আহাচোন চাও আজি আমি কি শিকিম আজি আমি শিকিম কুশানসকলৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক বৰঙণিৰ বিষয়ে ইয়াৰ উপৰিও শিকিম এই সময়ছোৱাৰ গাঁৱলীয়া সমাজ ব্যৱস্থা লগতে নগৰীয়া জীৱন প্ৰণালীৰ বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন কুশানসকলৰ বিষয়ে কুশানসকল আছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত এজন লোক আছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত কুজল কটফাইচিছৰ নেতৃত্বত কি হৈছিল মধ্য এছিয়াৰ পৰা অহা ইউচি নামৰ জাতি এটা সকলক পৰাস্ত কৰি কি কৰিছিল সকলক পৰাস্ত কৰি ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত অধিপত্য বিস্তাৰ কৰে আৰু পাছলে তেওঁলোককে কি বুলি জনা যায় কুশান বুলি জনা যায় ইয়াৰ পিছত চোৱা এই মূৰ্তিটো দেখিছা এই মূৰ্তিটো কাৰ আছিল কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কৰ আছিল কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্ক আছিল আৰু কনিষ্কৰ এই মূৰ্তিটো মূৰবিহীন মূৰ্তিটো কাৰ বুলি জনা যায় কনিষ্কৰ প্ৰতিমূৰ্তি বুলি আমি ধাৰণা কৰিব পাৰো সম্ভৱতঃ ৭৮ খ্ৰীষ্টাব্দত কনিষ্কই কি হৈছিল সিংহাসনত বহিছিল আৰু সিংহাসনত বহি তেওঁ এটা নতুন যুগৰ ব্যৱস্থা কৰিলে এই যুগটো কি বুলি জনা যায় শক যুগ বা শকাব্দ নামেৰে আৰম্ভ কৰা হৈছিল মানে কনিষ্কই যেতিয়া সিংহাসনত বহিছিল তাৰ পিছৰ পৰা এটা নতুন যুগৰ সূচনা হ'ল আৰু সেই যুগটোকে কি বুলি কোৱা হয় শক বা শকাব্দ বুলি কোৱা হয় আৰু কনিষ্ক ৰাজ্য বিজয়ী হোৱাৰ উপৰিও কি আছিল সাহিত্য আৰু সংস্কৃতিত তেওঁৰ অৱদান উল্লেখযোগ্য আছিল মানে সাহিত্যৰ দিশতো তেওঁৰ অৱদান আছিল লগতে সাংস্কৃতিক দিশতো তেওঁৰ অৱদান আছিল ইয়াৰ পিছত চোৱা তেওঁৰ ৰাজধানী আছিল পুৰুষপুৰ বৰ্তমান পাকিস্তানৰ পেছোৱাৰ পুৰুষপুৰ অঞ্চলত তেওঁৰ ৰাজধানী আছিল আৰু এই পুৰুষপুৰ এতিয়া ক'ত আছে বৰ্তমানৰ পাকিস্তানৰ পেছোৱাৰত আছে অশ্বঘোষ নাগাৰ্জুন বসুমিত্ৰ চৰক আদি পণ্ডিতে কি কৰিছিল কনিষ্কৰ ৰাজদৰবাৰত শোভা বঢ়াইছিল অশ্বঘোষ নাগাৰ্জুন চৰক বসুমিত্ৰ আদি পণ্ডিতে কি কৰিছিল তেওঁৰ ৰাজদৰবাৰৰ শোভা বৃদ্ধি কৰিছিল আৰু এই যুগতে এখন চিকিৎসা বিজ্ঞানৰ এখন শাস্ত্ৰ লিখা হৈছিল সেইখনৰ নাম কি আছিল চৰক সংহিতা মনত ৰাখিবা চৰক সংহিতা কি চিকিৎসা বিজ্ঞানৰ এখন শাস্ত্ৰ ইয়াৰ পিছত চোৱা জানি থওঁ আহা গান্ধাৰ শিল্পকলাৰ মাজেৰে প্ৰথমতে কি হয় বুদ্ধদেৱৰ মূৰ্তি খোদিত কৰা হয় ইয়াৰ পিছত কি হয় ইয়াৰ আগতে কি আছিল বুদ্ধদেৱৰ চৰণ চিহ্ন কেৱল বোধিবৃক্ষ আদিৰে খোদিত কৰা হৈছিল কিন্তু গান্ধাৰ শিল্পকলাৰ যেতিয়া শিল্পকলা অহাৰ লগে লগে কি হ'ল বুদ্ধদেৱৰ মূৰ্তি খোদিতৰ পৰম্পৰা আৰম্ভ হ'ল তাৰ পিছত চোৱা সকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰ দমন আৰু পল্লৱ বা পাৰ্থিয়ানসকলৰ শ্ৰেষ্ঠ ৰজা আছিল গাণ্ডু ফাৰ্নিছ কোন আছিল গাণ্ডু ফাৰ্নিছ আৰু সকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰ দমন মনত থাকিব নিশ্চয় এতিয়া চোৱা কুশানসকলৰ ধৰ্ম কুশানসকল কি ধৰ্মাৱলম্বী আছিল কনিষ্কই যদিও বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু তেওঁ কি কৰিছিল আন সকলো ধৰ্মকে তেওঁ কি কৰিছিল আকোৱালি লৈছিল আৰু তেওঁৰ সময়ত বৌদ্ধ ধৰ্মৰ দুটা ভাগত বিভক্ত আছিল সেই দুটা হ'ল হিনজান আৰু মহাযান বৌদ্ধ ধৰ্মৰ কনিষ্কৰ সময়ৰ বৌদ্ধ ধৰ্ম দুটা ভাগত বিভক্ত আছিল এটা আছিল হিনজান আনটো আছিল মহাযান আৰু সেই সময়ছোৱাত কি আছিল বৌদ্ধ ধৰ্মৰ কনিষ্কই আন সকলো ধৰ্মকে কি কৰিছিল বৌদ্ধ ধৰ্ম প্ৰসাৰৰ লগে লগে তেওঁ আন সকলো ধৰ্মকে সমানে সন্মান জনাইছিল এতিয়া চোৱা কুশান যুগ আৰু অৰ্থনীতি এতিয়া আমি চাম অৰ্থনীতিৰ কথা টকা পইচা সেই সম্পৰ্কীয় কথাবোৰ আমি আজি এতিয়া চাম এতিয়া চোৱা কুশান যুগৰ আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্য উভয় ক্ষেত্ৰতে উন্নতিৰ উচ্চ শিখৰ পাইছিল আন্তঃবাণিজ্য মানে দেশৰ ভিতৰতে যি বাণিজ্যিক লেনদেন চলিছিল সেয়া আৰু
আমাৰ দেশৰ পৰা বহিৰাজ্যলে বা বহিদেশলে যি লেনদেন চলিছিল সেই সকলো ক্ষেত্ৰতে কি হৈছিল উন্নতিৰ উচ্চ শিখৰ পাইছিল ভাৰতীয় মছলা জলকীয়া চন্দন কাঠ হাতীদাঁত হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল এই সকলো বস্তু কি হৈছিল বিদেশলৈ ৰপ্তানি কৰা হৈছিল ইয়াৰ পিছত চোৱা ৰোম দেশৰ পৰা কি আমদানি কৰা হৈছিল আমাৰ দেশলৈ কি অনা হৈছিল ৰোম দেশৰ পৰা সোণ আমাৰ দেশলৈ অনা হৈছিল লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বাণিজ্যিক উৎসাহিত আৰু বৃদ্ধিৰ বাবে কনিষ্কই কি কৰিছিল ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল কনিষ্কই কিছুমান মুদ্ৰা প্ৰৱৰ্তন কৰিছিল ৰূপৰ মুদ্ৰা কিয় কৰিছিল আন্তঃবাণিজ্যিক আৰু বহিঃবাণিজ্যিক উৎসাহিত কৰাৰ কাৰণে এতিয়া আমি চাম মধ্যযুগৰ পৰৱৰ্তী কালৰ জীৱন প্ৰণালী মধ্যযুগৰ পৰৱৰ্তী কালত মানুহৰ জীৱন প্ৰণালী কেনেকুৱা আছিল এই বিষয়ে চাম জনসাধাৰণৰ জীৱন পদ্ধতিত কি হ'ল মধ্যযুগৰ পৰৱৰ্তী কালত বহুত পৰিৱৰ্তন ঘটিবলৈ আমি দেখিলো বহুত পৰিৱৰ্তন ঘটিল আমি সেই বিষয়ে জানিলো সেইবোৰ চোৱা পৰিৱৰ্তন কি ক্ষেত্ৰত ঘটিল কৃষি কৰ্মৰ সম্প্ৰসাৰণ আৰু উন্নয়ন কৃষি কৰ্মৰ সম্প্ৰসাৰণ হ'ল আৰু উন্নয়ন হ'ল দ্বিতীয়তে কি হ'ল নতুন চহৰ স্থাপন নতুন য'ত চহৰ কি হ'ল স্থাপন হ'ল তাৰ পিছত তৃতীয়তে কি হ'ল উৎপাদন বৃদ্ধি হ'ল আৰু বাণিজ্যিক পৰিৱৰ্তন ঘটিল উৎপাদন যথেষ্ট বাঢ়িল আৰু বাণিজ্যিক পৰিৱৰ্তন হ'ল ইয়াৰ পিছত চোৱা সম্পদশালী গাঁওসমূহৰ অৰ্থনৈতিক সমৃদ্ধ শিল্প আৰু সাংস্কৃতিক বিকাশৰ ভেটি গঠন হৈছিল আৰু গাঁৱৰ মানুহবোৰ কি আছিল সাধাৰণতে কৃষি কৰ্মৰ লগত জড়িত আছিল মধ্যযুগৰ পৰৱৰ্তী কালছোৱাৰ গাঁৱৰ মানুহবোৰ কি আছিল কৃষি কৰ্মৰ লগত জড়িত আছিল আৰু কৃষি কৰ্মৰ কাম-কাজ চলোৱাৰ বাবে বিভিন্ন সঁজুলিৰ প্ৰয়োজন হৈছিল এই সঁজুলিবোৰ দেখিছানে এইবোৰ হ'ল মধ্যযুগৰ পৰৱৰ্তী কালৰ কিছুমান সঁজুলি এই সঁজুলিবোৰৰ জৰিয়তে কি হৈছিল এইবোৰ সঁজুলি দেখিছা এই সঁজুলিবোৰৰ জৰিয়তে কি হৈছিল মধ্যযুগৰ পৰৱৰ্তী কালছোৱাত বিভিন্ন ধৰণৰ খেতি-বাতিৰ কাম-কাজত এই সঁজুলিবোৰ ব্যৱহাৰ কৰা হৈছিল ইয়াৰ পিছত চোৱা কৃষি ক্ষেত্ৰত সঁজুলিৰ ব্যৱহাৰে কি কৰিলে উন্নত ৰোপণ পদ্ধতি আৰু জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদন বৃদ্ধি পাইছিল বিভিন্ন সঁজুলি ব্যৱহাৰ হ'ল ৰোপণ পদ্ধতি উন্নত কৰা হ'ল জলসিঞ্চনৰ ব্যৱস্থা হ'ল এইবোৰে কি কৰিলে শস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰিছিল আৰু জলসিঞ্চনৰ মাধ্যম হিচাপে কি পোৱা যায় নলা কুঁৱা কৃত্ৰিম জলাশয় আদি ব্যৱহাৰ কৰা হৈছিল জলসিঞ্চনৰ মাধ্যম আছিল নলা কুঁৱা কৃত্ৰিম জলাশয় আদি ইয়াৰ পিছত চাও হা সামাজিক গাঁথনি মধ্যযুগৰ পৰৱৰ্তী কালছোৱাৰ সামাজিক গাঁথনি সেই সময়ত দক্ষিণ আৰু উত্তৰ ভাৰতত গাঁৱত তিনি শ্ৰেণীৰ লোকে বাস কৰিছিল ইয়াৰে দক্ষিণ ভাৰতৰ লোকৰ তিনি শ্ৰেণীটো চোৱা জমিদাৰ কৃষক আৰু শ্ৰমিক বা ভৃত্য জমিদাৰ কৃষক আৰু শ্ৰমিক বা ভৃত্য দক্ষিণ ভাৰতৰ আৰু উত্তৰ ভাৰতৰ চোৱা উত্তৰ ভাৰতৰ হ'ল গাঁৱৰ বংশগত মুৰব্বী মাটি থকা ক্ষুদ্ৰ স্বাধীন কৃষক ভূমিহীন শ্ৰমিক উত্তৰ ভাৰতৰ হ'ল প্ৰথমটো হ'ল গাঁৱৰ মুৰব্বী দ্বিতীয়তে হ'ল গাঁৱৰ মাটি থকা ক্ষুদ্ৰ স্বাধীন কৃষক যাৰ মাটি আছে নিজৰ মাটিতে খেতি-বাতি কৰে আৰু ৩ নম্বৰটো হ'ল যাৰ যিয়ে খেতি কৰে কিন্তু নিজৰ মাটি নাই অৰ্থাৎ ভূমিহীন কৃষক গাঁৱৰ বংশগত মুৰব্বীজন আছিল এজন শক্তিশালী ঘৰৰ মালিক আৰু তেওঁ কেতিয়াবা কি কৰিছিল বিচাৰক শান্তি ৰক্ষকৰ ভূমিকাও পালন কৰিছিল এজন শক্তিশালী ঘৰৰ মালিক আছিল তেওঁ বিচাৰকো আছিল আৰু শান্তি ৰক্ষাৰ ভূমিকাও তেওঁ পালন কৰিছিল আৰু গাঁৱৰ যিমান ৰাজহ আছিল ৰাজহ সংগ্ৰহৰ দায়িত্বও কাৰ আছিল গাঁৱৰ যিজন মুখিয়াল আছিল তেওঁৰ ওপৰতে অৰ্পণ কৰা হৈছিল ইয়াৰ পিছত চোৱা গাঁৱত বৃত্তি সেই সময়ত গাঁৱত কি বৃত্তি আছিল চোৱা মৃৎশিল্প লোহাৰ মিস্ত্ৰী কাঠ মিস্ত্ৰী শিপিনী আদি বৃত্তিৰ লোকে সেই সময়ত বাস কৰিছিল এতিয়া জানি থওঁ আহা জাতক কি জাতক হ'ল গৌতম বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী অৰ্থাৎ কিছুমান গল্প জাতক কি হৈছে গল্পৰ কিতাপ জাতক হৈছে গল্প তোমালোকে জাতকৰ সাধু পঢ়িছানে জাতক হৈছে গল্প আৰু তাত কি পোৱা যায় বুদ্ধ ধৰ্মৰ পূৰ্বজন্মৰ কাহিনী পোৱা যায় আৰু জাতক কি ভাষাত ৰচিত পালি ভাষাত জাতক হ'ল পালি ভাষাত ৰচিত পালি ভাষা মনত ৰাখিবা
আৰু জাতকসমূহ প্ৰথমতে কি আছিল মৌখিক আছিল মানে মুখে মুখে প্ৰচলন আছিল পিছলে কি হ'ল হেবোৰ সংবদ্ধ ৰূপত প্ৰকাশ কৰা হ'ল আৰু আমি কিতাপ আকাৰে পঢ়িবলৈ পালো ইয়াৰ পিছত চোৱা যে চহৰীয়া জীৱন গাঁৱৰ জীৱনৰ কথা আমি পঢ়িলো এতিয়া আমি চাম চহৰীয়া জীৱন সেই সময়ত চহৰীয়া জীৱনৰ বিষয়ে জানিবলৈ হলে ভ্ৰমণকাৰী আৰু নাবিকৰ লিখা অধ্যয়ন কৰিব লাগিব মানে চহৰৰ জীৱন প্ৰণালী কেনেকুৱা আছিল এই বিষয়ে যদি আমি জানিব লাগে নাবিকৰ লিখা পঢ়িব লাগিব লগতে ভ্ৰমণকাৰীৰ লেখাও আমি পঢ়িব লাগিব তাৰ লগে লগে কি কৰিব লাগিব আৰু প্ৰাচীন শিল্প আৰু ভাস্কৰ্য আমি কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু গাঁৱৰ যেনেকে মানুহৰ গাঁৱৰে হওক বা চহৰৰে হওক মানুহৰ জীৱন প্ৰণালীবোৰ ক'ত লিপিবদ্ধ কৰা হৈছিল ভাস্কৰ্যত চিত্ৰিত কৰা হৈছিল মানে কিছুমান ভাস্কৰ্যত চিত্ৰিত কৰি থোৱা আছিল ইয়াৰ পিছত আমি চাওঁ আহা যে মধ্যযুগৰ পাছত আৰব সাগৰৰ পাৰত গুজৰাটৰ ভাৰুচ আৰু পদুচেৰীৰ আৰিকামেডু নামৰ বন্দৰসমূহৰ মাজেৰে ব্যৱসায় বাণিজ্য চলিছিল ব্যৱসায় বাণিজ্য চলা বন্দৰসমূহ কি গুজৰাটৰ ভাৰুচ আৰু লগতে পদুচেৰীৰ আমেৰিকাডু আৰু গুজৰাটৰ ভাৰুচ মনত ৰাখিবা আৰু সেই সময়তে কি হ'ল বিদেশী শক্তি যেনে শক কুশান পাৰ্থিয়ান ইণ্ডোগ্ৰীক এইসকলে কি হ'ল ভাৰতবৰ্ষলৈ আহি ভাৰতবৰ্ষ অধিকাৰ কৰাৰ উপৰিও ভাৰতবৰ্ষত তেওঁলোকে কি হ'ল স্থায়ীকে থাকি গ'ল ইয়াৰ পিছত চোৱা ভাৰতবৰ্ষত স্থায়ীকে থাকি গ'ল আৰু এই বিদেশী শক্তিসমূহে কি কৰিলে ইতিহাসৰ নিজস্ব সামাজিক সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ কৰিছিল এই যে আমি পালো শক ইণ্ডোগ্ৰীক পাৰ্থিয়ান কুশান এই বিদেশী শক্তিসমূহে কি কৰিলে ভাৰতবৰ্ষৰ ইতিহাসক নিজস্ব সাংস্কৃতিক অৱদানেৰে সমৃদ্ধিশালী কৰি তুলিলে এতিয়া আমি চাওঁ আহা মূল্যায়নৰ ফালে এইটো চোৱা গাণ্ডু ফাৰ্নেছ কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল গাণ্ডু ফাৰ্নেছ কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোন বংশৰ আছিল শক আছিল নে পল্লৱ বা পাৰ্থিয়ান আছিল নে কুশান আছিল কোন বংশৰ আছিল গাণ্ডু ফাৰ্নেছ আছিল পল্লৱ বা পাৰ্থিয়ান বংশৰ শ্ৰেষ্ঠ ৰজা দ্বিতীয়টো চাওঁ আহা জাতক হৈছে জাতক কি গল্প কবিতা উপন্যাস কি আমি পঢ়িছিলো নহয় জাতক কি জাতক হৈছে গল্প পুথি ঠিক আছে আজিলৈ ইমানতে এৰিছো আজিলৈ ইমানতে সামৰিছো ইয়াৰ পুনৰ আকৌ আমি এটা নতুন অধ্যায়ৰ লগত তোমালোকক লগ পাম ধন্যবাদ